ৰাজ্যৰ চৌদিশে ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি একেদৰে উখল মাখল ৰহাৰ কটহগুৰি ঢোল পেপাৰ মাতত ৰজন জনাই উঠিল কটহগুৰিৰ আকাশ বতাহ ৰঙালীক আদৰাৰ প্ৰস্তুতিৰে চলিছে 7দিনীয়া বিহুৰ কৰ্মশালা কটহগুৰি ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ উদ্যোগত এই কৰ্মশালা অনুষ্ঠিত কৰা হৈছে নৱপ্ৰজন্মক ঢোল বাদন বিহু নাচ শিকোৱাৰ লক্ষ্য প্ৰায় 150 শতাধিক যুৱক যুৱতীৰ অংশগ্ৰহণ এই কৰ্মশালাত জনপ্ৰিয় ঢুলীয়া প্ৰসেনজিৎ কোঁৱৰ আৰু মমি ডেকাৰ তত্বাৱধানত চলিছে এই বিহুৰ আখৰা প্ৰথম হৈছে আমাৰ কটহগুৰি গাঁৱত 7দিনীয়া কৰ্মশালা আৰু খুবেই বেছি ভাল লাগিছে আৰু সৰু সৰু কণমানি শিকোঁতে আমিও শিকিবলৈ বেছি আগ্ৰহ হৈ আছিলো বিশেষকৈ গাঁৱত লাগিছিলে আৰু এইটো পৰিৱেশ আগতে যিহেতু নাছিলে খুবেই ভাল লাগিছে আৰু আগলৈ যাতে এনেকৈ আগ্ৰহী গৈ থাকক তাৰে কামনা কৰিছো আৰু আগন্তুক ৰঙালী বিহুৰ সকলোকে শুভেচ্ছা জনাইছো ৭৭ সংখ্যক কটহগুৰি ৰঙালী বিহু উদযাপন সমিতি মোক ইয়ালৈ নিমন্ত্ৰণ জনোৱাৰ বাবে আৰু বিশেষকৈ মোৰ ছাৰ তেখেতক ধন্যবাদ বাকী ইয়াতে আহিছো আপোনাৰ 7দিনীয়া বিহু কৰ্মশালা তাতে আপোনাৰ 150 চামথিং এনেকে হ'ব নাচনি 4 দিনৰ আজি 4 দিন হৈছে 4 দিনত যিখিনি পাৰে আমি দিছো আৰু তেখেতসকলো যিমানখিনি পাৰে কৰিছে বিশেষকৈ সকলোকে আগন্তুক ৰঙালী বিহু শুভেচ্ছা জনাইছো ইয়াত কটহগুৰি গাঁৱত প্ৰথমবাৰৰ বাবে 7দিনীয়া কৰ্মশালা হৈছে বিহু নাচৰ আৰু আমি আগতে অংশগ্ৰহণ কৰি পোৱা নাই এইবাৰ প্ৰথম বহুত বেছি ভাল লাগিছে আৰু আগলৈ এনেকে 7দিনীয়া কৰ্মশালা নহয় 10 দিনীয়া 15 দিনীয়া যিমান দিনীয়া হওক মুঠতে বিহু কৰ্মশালা এখন লাগে আৰু আমাৰ ল'ৰা ছোৱালীবোৰ আগবাঢ়ি যাব লাগে বিহুৰ ক্ষেত্ৰত সেইটোকে মই ক'লো ৰাজ্যৰ চৌদিশে ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি একেদৰে উখল মাখল ৰহাৰ কটহগুৰি ঢোল পেপাৰ মাতত ৰজন জনাই উঠিল কটহগুৰিৰ আকাশ বতাহ ৰঙালীক আদৰাৰ প্ৰস্তুতিৰে চলিছে 7দিনীয়া বিহুৰ কৰ্মশালা কটহগুৰি ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ উদ্যোগত এই কৰ্মশালা অনুষ্ঠিত কৰা হৈছে নৱপ্ৰজন্মক ঢোল বাদন বিহু নাচ শিকোৱাৰ লক্ষ্য প্ৰায় 150 শতাধিক যুৱক যুৱতীৰ অংশগ্ৰহণ এই কৰ্মশালাত জনপ্ৰিয় ঢুলীয়া প্ৰসেনজিৎ কোঁৱৰ আৰু মমি ডেকাৰ তত্বাৱধানত চলিছে এই বিহুৰ আখৰা প্ৰথম হৈছে আমাৰ কটহগুৰি গাঁৱত 7দিনীয়া কৰ্মশালা আৰু খুবেই বেছি ভাল লাগিছে আৰু সৰু সৰু কণমানি শিকোঁতে আমিও শিকিবলৈ বেছি আগ্ৰহ হৈ আছিলো বিশেষকৈ গাঁৱত লাগিছিলে আৰু এইটো পৰিৱেশ আগতে যিহেতু নাছিলে খুবেই ভাল লাগিছে আৰু আগলৈ যাতে এনেকৈ আগ্ৰহী গৈ থাকক তাৰে কামনা কৰিছো আৰু আগন্তুক ৰঙালী বিহুৰ সকলোকে শুভেচ্ছা জনাইছো ৭৭ সংখ্যক কটহগুৰি ৰঙালী বিহু উদযাপন সমিতি মোক ইয়ালৈ নিমন্ত্ৰণ জনোৱাৰ বাবে আৰু বিশেষকৈ মোৰ ছাৰ তেখেতক ধন্যবাদ বাকী ইয়াতে আহিছো আপোনাৰ 7দিনীয়া বিহু কৰ্মশালা তাতে আপোনাৰ 150 চামথিং এনেকে হ'ব নাচনি 4 দিনৰ আজি 4 দিন হৈছে 4 দিনত যিখিনি পাৰে আমি দিছো আৰু তেখেতসকলো যিমানখিনি পাৰে কৰিছে বিশেষকৈ সকলোকে আগন্তুক ৰঙালী বিহু শুভেচ্ছা জনাইছো ইয়াত কটহগুৰি গাঁৱত প্ৰথমবাৰৰ বাবে 7দিনীয়া কৰ্মশালা হৈছে বিহু নাচৰ আৰু আমি আগতে অংশগ্ৰহণ কৰি পোৱা নাই এইবাৰ প্ৰথম বহুত বেছি ভাল লাগিছে আৰু আগলৈ এনেকে 7দিনীয়া কৰ্মশালা নহয় 10 দিনীয়া 15 দিনীয়া যিমান দিনীয়া হওক মুঠতে বিহু কৰ্মশালা এখন লাগে আৰু আমাৰ ল'ৰা ছোৱালীবোৰ আগবাঢ়ি যাব লাগে বিহুৰ ক্ষেত্ৰত সেইটোকে মই ক'লো